ইয়াতে 7 নম্বৰ কুৱেশ্যনটোত আমাক কৈছে যে 2/11 আৰু 1/6ৰ মাজৰ যিকোনো এটা পৰিমেয় সংখ্যা উলিওৱা। তাৰ বাবে আমি কি কৰিম, 11 আৰু 6ৰ ফাৰ্ষ্ট আমি লসাগু উলিয়াম। 2/11 আৰু 1/6ৰ মাজৰ কি উলিয়াব দিছে, যিকোনো এটা পৰিমেয় সংখ্যা উলিয়াব দিছে। তাৰ বাবে আমি কৰিম 11 আৰু 6ৰ মাজৰ লসাগু ল'ম। লসাগু চাগে তোমালোকে ল'ব জানা। লসাগু ল'ব হ'লে আমি কি কৰোঁ, 11 বহালোঁ, 6 বহালোঁ, 11ৰে 11 যাব এবাৰ, 6ত নাযায়, 6ৰে 6ক এবাৰ যাব। গতিকে লসাগু হ'ব 11 × 6, পূৰণ কৰিলে আমি পাম 66। 66 ইয়াত বহুৱালোঁ আৰু এই সংখ্যাকেইটা যেনেকৈ আছে তেনেকৈ বহুৱাব লাগিব। 6 ইনটু, এতিয়া 11ৰ লগত 6 ইনটু কৰিলে আমি 66 পাম। গতিকে আমি ইয়াত 6 বহাম। ইয়াত 6 বহালে ওপৰতো 6 বহাব লাগিব। তলত আছে 6, 6ৰ লগত 11 ইনটু কৰিলে আমি 66 পাম। গতিকে আমি ইয়াত বহাম 11, ইয়াত 11 বহালে ওপৰতো 11 বহাব লাগিব। তো 6 দুগুণ আমি পাৰোঁ 12 আৰু 11 গুণ আমি পালোঁ 11। এতিয়া তোমালোকে দেখিছা 12/66 আৰু 11/66ৰ মাজত এটাও পৰিমেয় সংখ্যা নাই। গতিকে আমি কি কৰিম, যদি ইয়াতে এটা পৰিমেয় সংখ্যা উলিয়াব দিয়ে তেতিয়াহ'লে আমি তাৰ লগত 2 এটা পূৰণ কৰি দিম। যদি 3টা উলিয়াব দিয়ে তেতিয়াহ'লে আমি 4 এটা পূৰণ কৰিব লাগে। 12/66 আৰু 11/66ৰ লগত আমি প্ৰত্যেকৰে লগত 2 এটা পূৰণ কৰি দিম। 66/2। গতিকে আমি কি পালোঁ, 66 × 2 আমি পাম 132। 66 × 2 আমি পাম 132। 12 × 2 কৰিলে আমি পাম 24। 11 × 2 কৰিলে আমি পাম 22। গতিকে তোমালোকে দেখা পাইছা এই দুটাৰ মাজত এটা পৰিমেয় সংখ্যা আমি পাম। সেই পৰিমেয় সংখ্যাটো হৈছে 23/132। কুৱেশ্যন নম্বৰ 8ত আমাক √10 × √5 সৰল কৰিব দিছে, য'ত √2ৰ মান দিয়া আছে আমাক 1.41 দিয়া আছে। গতিকে আমি এইটো কেনেকৈ কৰিম, √10 × √5 থাকিলে আমি কি লিখিব পাৰোঁ, ইয়াত √10ৰ জেগাত আমি লিখিব পাৰোঁ 2 × 5 আৰু ইফালে আছে √5। এতিয়া এই গোটেইকেইটা নাম্বাৰ আমি এডাল ৰুটৰ ভিতৰত লিখিব পাৰোঁ 5 × 5। গতিকে তোমালোকে জানা যে √a × √a যদি থাকে তাৰ ভেলুটো কিমান হয়, a হয়। গতিকে আমি কি লিখিব পাৰোঁ, ইয়াতে এডাল ৰুটৰ ভিতৰত দুটা 5 আছে, তো আমি 5টো আমি বাহিৰত লিখিব পাৰোঁ আৰু √2টো ভিতৰতে থাকি যাব। এই √2ৰ ভেলু আমাক কিমান দিয়া আছে, 1.41। গতিকে আমাৰ ফাইনেল এনচাৰটো হ'ব 7.05। কুৱেশ্যন নম্বৰ 9ত আমাক 0.81ক PQRত প্ৰকাশ কৰিব দিছে। এতিয়া তোমালোকে দেখা পাইছা যে 0.81ৰ ওপৰত দুটা ডট আছে। তাৰ মানেনো কি, আমি প্ৰথমতে ধৰি ল'ব লাগিব, ধৰা হ'ল x = 0.81। এতিয়া যদি দুটা সংখ্যাৰ ওপৰত ডট দেখা পোৱা, তাৰ মানে দুইটা সংখ্যাই কি হ'ব, ৰিপিট হ'ব। যদি এটা সংখ্যাৰ ওপৰত ডট থাকে তেতিয়াহ'লে এটা সংখ্যাহে ৰিপিট হ'ব। তো আমি দিলোঁ নম্বৰ 1। এতিয়া যিহেতু দুটা সংখ্যাৰ ওপৰত ডট আছে, সেইকাৰণে আমি ইয়াতে কি কৰিম, 100 এটা ইনটু কৰি দিম xৰ লগত। এইফালে 100 এটা ইনটু কৰিলে এইফালেও 100 এটা ইনটু কৰিব লাগিব। 0.8181 ... এতিয়া 100 ইনটু কৰিলে কি হ'ব, ইয়াতে যিটো দশমিক আছে সেই দশমিকটো দুঘৰ পিছুৱাই যাব। দুঘৰ পিছুৱাই গ'লে হ'ব 81.8181। এইটোক দিলোঁ আমি 2 নম্বৰ। এতিয়া 2ৰ পৰা 1 বিয়োগ কৰিলে আমি কি পাম, 100x - x। এইটো 100x আছে, তাৰ পৰা আমি axটো মাইনাছ কৰিব লাগিব। আকৌ এই সংখ্যাটোৰ পৰা 81.8181ৰ পৰা আমি মাইনাছ কৰিব লাগিব এই সংখ্যাটো 0.8181।
81 100xৰ পৰা x বিয়োগ কৰিলে আমি পাম 99x আকৌ 81.81ৰ পৰা বিয়োগ কৰিব হ'লে আমি পাম 81 যদি তোমালোকে দশমিকৰ বিয়োগ বা যোগবিলাক কেনেকৈ কৰে নাজানা তেতিয়াহ'লে কমেণ্টত জনাবা মই তোমালোকক বুজাই দিম এতিয়া 99 টো xৰ লগত কি হৈ আছে পূৰণ হৈ আছে গতিকে ইফালে গ'লে হ'ব 99 টো ইফালে গ'লে হৈ যাব হৰণ এতিয়া 99ক 9ৰে হৰণ কৰিলে আমি পাম 11 9 গুণ 99 আকৌ 81ক 9ৰে হৰণ কৰিলে পাম 9 9 গুণ 81 গতিকে আমাৰ ফাইনেল এনসাৰটো হ'ব x = 9/11 কুৱেশ্যন নম্বৰ 9ৰ 2 নম্বৰ কুৱেশ্যনটোত আমাক 0.18 দিয়া আছে ইয়াত এটা পইণ্ট আছে হা দুটা নম্বৰত পইণ্ট নাই গতিকে এইটো আমি কেনেকৈ কৰিম ধৰা হ'ল x = 0.18 এতিয়া যেহেতু এটা সংখ্যাৰ ওপৰত পইণ্ট এই চিম্বলটো আছে গতিকে এই নাম্বাৰটোৱে ৰিপিট হৈ থাকিব এইটো দিলো আমি 1 নম্বৰ আকৌ ইয়াৰ লগত আমি কি পূৰণ কৰিম 10 এটা পূৰণ কৰি দিম 10 পূৰণ কৰিলে হ'ব 10x কিয় 10 পূৰণ কৰিলো কাৰণ এটা সংখ্যাৰ ওপৰতে এই পইণ্টটো আছে সেইবাবে 10 এটা আমি কিয় পূৰণ কৰিলো কাৰণ এটা সংখ্যাৰ ওপৰতে এই পইণ্টটো আছে এইফালেও 10 পূৰণ কৰিব লাগিব ইফালে 10 পূৰণ কৰিলে আমি এই পইণ্টটো এঘৰ পিছুৱাই দিব লাগিব 1.888 হৈ যাব এইটো দিলো আমি নাম্বাৰ 2 এতিয়া 2 নম্বৰৰ পৰা 1 নম্বৰটো বিয়োগ কৰিলে আমি কি পাম 10x - x এই 10xৰ পৰা এই xটো মাইনাছ কৰিছোঁ আকৌ 1.888ৰ পৰা আমি মাইনাছ কৰিব লাগিব 0.1888 মাইনাছ কৰিলে আমি কি পাম 10ৰ পৰা x মাইনাছ কৰিলে আমি পাম 9x আকৌ 1.88ৰ পৰা আমি মাইনাছ কৰিলে পাম -1.888ৰ পৰা মাইনাছ কৰিলে পাম 0.1888 মাইনাছ কৰা 0 8ৰ পৰা গ'লে 7 1.7 এতিয়া 9টো xৰ লগত কি হৈ আছে 9টো xৰ লগত পূৰণ হৈ আছে এইফালে গ'লে হ'ব হৰণ 1.7/9 এতিয়া এই সংখ্যাটোত আমি দশমিকটো ৰাখিব নোৱাৰোঁ দশমিকটো গুচাই দিব হ'লে আমি কি কৰিম যিহেতু 11 আগত দশমিক আছে সেইকাৰণে তলত এটা 10 পূৰণ কৰি দিম 10 পূৰণ কৰিলে 9ৰ লগত 10 পূৰণ কৰিলে হ'ব 90 এইটো হৈছে আমাৰ ফাইনেল এনসাৰ যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা 9 নম্বৰ কুৱেশ্যনটোত আমাক এটা সংখ্যাৰ ওপৰত ডটটো বহোৱা আছে গতিকে আমি কি কৰিম x = ধৰি ল'লোঁ x = 2.4777 অকল 7টোৱে ৰিপিট হ'ব এইটো দিলোঁ আমি 1 নম্বৰ এতিয়া ইয়াৰ লগত 10 এটা পূৰণ কৰিব লাগিব 10 এটা পূৰণ কৰিলে আমি পাম এইফালে পালোঁ 10x আৰু এইফালে কি হ'ব পইণ্টটো এঘৰ পিছুৱাই যাব 24.777 হৈ যাব এইটো দিলোঁ আমি 2 নম্বৰ এতিয়া 2ৰ পৰা 1 বিয়োগ কৰিব লাগিব 10x - x এইফালে হ'ব 24.777 - 2.477 এতিয়া এইটো বিয়োগ কৰিলে আমি পাম 24.777.247 কৰিলে 0 0 7ৰ পৰা 4 গ'লে 3 4ৰ পৰা 2 গ'লে 2 22.3 পালোঁ আৰু 10ৰ পৰা x বিয়োগ 10xৰ পৰা x বিয়োগ কৰিলে আমি পাম 9x এইফালে হ'ব 22.3 এতিয়া 9টো xৰ লগত পূৰণ হৈ আছে এইফালে গ'লে হ'ব হৰণ এতিয়া তোমালোকে দেখিছা ইয়াতে
এটা পইণ্ট থাকি গ'ল, 11 আগত পইণ্ট থাকি গ'ল। এই 11 আগত যে পইণ্ট আছে তাৰ বাবে আমি 10 এটা তলত লিখি দিলে পইণ্টটো নাইকিয়া হৈ যাব। 10 পূৰণ কৰিলে আমি কিমান পাম? 90, আৰু এইফালে 22 to 3 আমি এনচাৰ পালোঁ। চাৰি নম্বৰ কুৱেশ্যনত 4 নম্বৰ কুৱেশ্যনত একেই ধৰা হ'ল x equal to 2.44, ইয়াতে 3131 ৰিপিট হ'ব কাৰণ 31ৰ ওপৰত পইণ্টটো আছে, আৰু 10x 100x আমি ধৰিব লাগিব। এইফালে 100 ইনটু কৰিলে এইফালেও 100 ইনটু হ'ব, 2.443131 হ'ব। এতিয়া যিহেতু ইয়াতে 100 পূৰণ হৈ আছে সেইকাৰণে দশমিকটো দুঘৰ পিছুৱাই যাব, দুঘৰ পিছুৱাই গ'লে 24.3131 আমি পাম। এইটো দিলোঁ আমি 2 নম্বৰ। এতিয়া 2ৰ পৰা 1 বিয়োগ কৰিলে আমি কি পাম? 100x minus x is equal to 244.3131 minus 2.443131। এতিয়া 100xৰ পৰা x বিয়োগ কৰিলে আমি পাম 99x, আৰু 244.31ৰ পৰা বিয়োগ কৰিলে আমি পাম 241.87। এতিয়া 99টো xৰ লগত কি হৈ আছে? 99টো xৰ লগত পূৰণ হৈ আছে, গতিকে ইফালে গ'লে হ'ব 241.87, 99টো ইফালে গ'লে হ'ব হৰণ। এতিয়া তোমালোকে দেখিছা ইয়াতে দুঘৰ আগত দশমিক আছে, সেয়েহে তলত 100 এটা ইনটু কৰিব লাগিব। তলত 100 ইনটু কৰিলে আমি কিমান পাম? 241/87 ইনটু 9900। এইটো হৈছে আমাৰ ফাইনেল আনচাৰ। তোমালোকে বুজি পাইছা নে নাই কমেণ্ট কৰাত জনাবলৈ নাপাহৰিবা।